নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 11টা শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এৰিয়াৰ মৰ্গে বানচ বৃদ্ধিক লৈ পুৰণা পেঞ্চন আঁচনি আপোনাৰ অষ্টম দৰমহা আয়োগকে লৈ আপোনাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এক্সট্ৰা ইনক্ৰিমেণ্টকে ধৰি আপোনাৰ ভালেকেইটা গুৰুত্বপূৰ্ণ শেহতীয়া খবৰ প্ৰকাশ পাইছে সেয়েহে আপোনালোকে সম্পূৰ্ণ খবৰৰ কেইটা ভিডিঅ'টোৰ জৰিয়তে শেষলৈকে চালে আপোনালোকে জানিব পাৰিব আৰু তাৰ আগতে এটা অনুৰোধ এয়া চাওক বহুতো মানুহে আমাৰ চেনেলটো চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেয়েহে আমি আশা ৰাখিছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰা পৰিচিত একমাত্ৰ ইউটিউব চেনেলটো আপোনালোকে নিশ্চয় যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায় সেয়েহে আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি আদৰি ল'ব সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল যিসকল কৰ্মচাৰীয়ে 30 জুন বা 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিছে সেইসকল কৰ্মচাৰীয়ে 1 জুলাইৰ পৰা তেওঁলোকে এক্সট্ৰা ইনক্ৰিমেণ্ট এটা লাভ কৰিব আপোনালোকক জনাওঁ যে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা প্ৰকাশিত জাননীত NCT দিল্লীৰ কৰ্মচাৰীসকলৰ কাৰণে এক্সট্ৰা ইনক্ৰিমেণ্ট দিবলৈ কৈছিল আৰু ইয়াকে দেখি ভাৰত পেঞ্চনভোগী সমাজে দাবী জনাইছে যে সকলো পেঞ্চনাৰ তথা কৰ্মচাৰীসকলক এই সুবিধা দিব লাগিলে সেয়া তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী নহওক কিয় নাইবা ৰাজ্য চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ নহওক কিয় আৰু এই ক্ষেত্ৰত চৰকাৰে সকলো কৰ্মচাৰীসকলৰ কাৰণে এটাই নিয়ম প্ৰৱৰ্তন কৰিব লাগে আৰু অচিৰেই এই সম্বন্ধে আপোনাৰ বিভাগীয় জাননী প্ৰকাশ কৰি 1 জুলাই তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক আপোনাৰ নেশ্যনেল ইনক্ৰিমেণ্ট বা এক্সট্ৰা ইনক্ৰিমেণ্টৰ সুবিধা দিব লাগে আৰু ইয়াৰ দ্বাৰা যাতে সকলো কৰ্মচাৰীয়ে যাতে এই সুবিধা লাভ কৰে সেয়া আপোনাৰ ভাৰত পেঞ্চনভোগী সংগঠনে বাৰম্বাৰ উপস্থাপন কৰিছে আৰু আশা কৰা গৈছে যে লোকসভা নিৰ্বাচনৰ পিছত এই সম্বন্ধে নিশ্চয় গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাব আৰু যাৰ ফলত 31 ডিচেম্বৰ আনহাতে 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰ্মচাৰীসকলৰ কাৰণে নিশ্চয় তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব এতিয়া আমি আপোনালোকৰ কাৰণে আন এটা শেহতীয়া খবৰ লৈ আহিছোঁ সেয়া হ'ল কেইদিনমান আগতে চৰকাৰে কেন্দ্ৰীয় হেল্থ স্কিমখনৰ লগতে তেওঁলোকৰ আন এখন হেল্থ কাৰ্ডক সংলগ্ন কৰিবলৈ কৈছিল য'ত পেঞ্চনাৰসকলে ভয় খাই আছে যে তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কীয় ডাটাসমূহ ৰিপৰ্টসমূহৰ গোপনীয়তা ভংগ হ'ব বুলি সেয়েহে চৰকাৰে যাতে বাধ্যতামূলকভাৱে আপোনাৰ পেঞ্চনাৰসকলক সেয়া সংলগ্ন কৰিবলৈ আদেশ নিদিয়ে যিসকলে তাত সংলগ্ন কৰিব খোজে তেওঁলোকে আপোনাৰ সংলগ্ন কৰিব পাৰিব এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল জ্যেষ্ঠ নাগৰিকসকলে ৰেল যাত্ৰাৰ টিকটত ৰেহাই লাভ কৰিব বুলি কংগ্ৰেছৰ ঘোষণাপত্ৰযোগে জনা গৈছে হয় চাবিৰসকল আৰু কংগ্ৰেছৰ ঘোষণাপত্ৰত যিটো উল্লেখ কৰিছে সেয়া হ'ল আপোনাৰ জ্যেষ্ঠ নাগৰিকসকলে ৰেল যাত্ৰাৰ টিকটত ৰেহাই লাভ কৰিব যদিহে তেওঁলোকে শাসনত আহে আৰু আনহাতে কৰোণাৰ সময়ত জ্যেষ্ঠ নাগৰিকসকলে ৰেল যাত্ৰাত আপোনাৰ 50% তেওঁলোকে ৰেহাই লাভ কৰিছিল আৰু যিটো কংগ্ৰেছৰ নিৰ্বাচনৰ ঘোষণাপত্ৰত সেয়া পুনৰাই প্ৰকাশ কৰা হৈছে আনহাতে দেখা গৈছে যে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন সম্বন্ধে আনহাতে অষ্টম দৰমহা আয়োগক লৈ ঘোষণাপত্ৰত কোনো ধৰণৰ উল্লেখ কৰা দেখা নগ'ল সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনভোগী সংগঠনে অভিমান কৰি জনাইছে যে কংগ্ৰেছে আপোনাৰ তেওঁলোকৰ নিৰ্বাচনৰ ঘোষণাপত্ৰত পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন আনহাতে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তনক লৈ সেয়া আপোনাৰ ঘোষণাপত্ৰত উল্লেখ কৰিব লাগিছিল আৰু ইয়াৰ আগতে আপোনাৰ পুৰণা পেঞ্চন উল্লেখ কৰিছিল এইবাৰ কৰা নাই তাৰমানে ইয়াৰ দ্বাৰা কংগ্ৰেছৰ আপোনাৰ দুমুখীয়া নীতি দেখা গৈছে ঘোষণাপত্ৰত আপোনাৰ পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তন আৰু অষ্টম দৰমহা আয়োগৰ অন্তৰ্ভুক্ত কৰিব লাগিছিল আৰু যাৰ ফলত আপোনাৰ কৰ্মচাৰীসকলক প্ৰতাৰণা কৰা হৈছে বুলি কৰ্মচাৰী আৰু পেঞ্চনভোগী সংগঠনৰ ফালৰ পৰা সেয়া জনাইছে এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনালোকৰ পৰৱৰ্তী মৰ্গীয়া বানচক বৃদ্ধি লৈ হয় চাবিৰসকল আপোনালোকে নিশ্চয় জানে আৰু অৱগত যে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সই প্ৰকাশিত তেওঁলোকৰ 6 মাহৰ যি সূচকাংক হয় সেই সূচকাংকৰ ভিত্তিত পৰৱৰ্তী আপোনালোকৰ মৰ্গীয়া বানচ বৃদ্ধি হয় সেয়া 4% হ'ব নে 3% হ'ব সেয়া নিৰ্ভৰ কৰে এতিয়ালৈকে জানুৱাৰী মাহৰ আপোনাৰ সূচকাংক প্ৰকাশ পাইছে আৰু কিন্তু ফেব্ৰুৱাৰী মাহৰ সূচকাংক এতিয়াও প্ৰকাশ পোৱা নাই সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনভোগী সংগঠনে মনে মনে ভাবিবলৈ ধৰিছে যে চৰকাৰে কি পুনৰাই জুলাই মাহত
ডিএ বৃদ্ধি নকৰিব নেকি কিয়নো ফেব্ৰুৱাৰী মাহৰ যিহেতু এতিয়া সূচকাংক কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সেই চাৰ্টখন এতিয়াও ৰাজহুৱা কৰা নাই এই ক্ষেত্ৰত আমি খবৰ পাইছোঁ যে আপোনালোকৰ অনিশ্চয়তাৰ কাৰণে আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে তেনেকুৱা ধৰণৰ কোনো নিগেটিভ চিন্তা চৰ্চা কৰিব নালাগে আপোনাৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচৰ ফেব্ৰুৱাৰী মাহৰ সূচকাংক আপোনাৰ কেইদিনমান পিছত হ'লেও প্ৰকাশ পাব আৰু যাৰ ফলত জানুৱাৰী আৰু জুন মাহৰ যি আপোনাৰ সূচকাংকৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী আকৌ 4% নাইবা 5% আপোনালোকৰ দিয়ে বৃদ্ধি পাব এতিয়া আন শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল আপোনাৰ জিতেন্দ্ৰ সিঙে কৈছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰে পেঞ্চন আদালতত অনুষ্ঠিত কৰি তাত কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধান কৰা হয় ইয়াৰ পিছত 7 বছৰ পিছত সংশোধিত ৰিভাইজ PPO লাভ কৰিছে এজন কৰ্মচাৰীয়ে হয় নিৰ্মলা দেৱীৰ স্বামী দিল্লী পুলিচত কৰ্মৰত মৃত্যু হোৱাৰ পিছত আপোনাৰ পেঞ্চনৰ বাবে PPOত আপোনাৰ সেয়া তেওঁৰ নাম নহৈছিল যাৰ ফলত আপোনাৰ ৰিভাইজ PPOৰ কাৰণে CPN পৰ্টেল গ্ৰাউণ্ডত তেওঁ আবেদন জনাইছিল আৰু অভিযোগৰ পিছত নিৰ্মলা দেৱীৰ আপোনাৰ 7 বছৰ পিছত তেওঁ ৰিভাইজ আপোনাৰ PPO হৈ যায় চাবিসকল ৰজনী যাদৱৰ মৃত্যু 26 জুলাই 2017 হৈছিল যাৰ ফলত মেডিকেল ক্লেইম কৰাৰ পিছত তেওঁ মেডিকেল ক্লেইমৰ সেয়া বঞ্চিত হৈছিল যাৰ ফলত 13 জুন 2023 তাৰিখে CPN পৰ্টেল গ্ৰাউণ্ডত অভিযোগ কৰাত যিটো পেঞ্চন আদালতত বিষয়টো উপস্থাপন হয় আৰু 8 লাখ টকা লাভ কৰে আৰু পৰৱৰ্তী 3 লাখ টকাৰ বাবে বিচাৰাধীন হৈ আছে আনহাতে 8 বছৰ পিছত PPOত দ্বিতীয় পত্নীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে হয় চাবিসকল শ্ৰী CK পনগনিয়ে CPN গ্ৰাম পৰ্টেলত অভিযোগ দাখিল কৰিছিল য'ত কৈছিল যে 85 বেটেলিয়নৰ BSF জোৱান শ্ৰী NK বাহাদুৰ শাস্ত্ৰীৰ 1978 চনত প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত দ্বিতীয় বিবাহ কৰাইছিল আৰু দ্বিতীয় পত্নীৰ নাম PPOত অন্তৰ্ভুক্তি কৰিবৰ কাৰণে তেওঁ জনাইছিল আৰু যাৰ ফলত তেওঁ দ্বিতীয় পত্নীৰ নাম PPOত অন্তৰ্ভুক্ত কৰিব পৰা নাছিল আৰু 8 বছৰ পিছত CPN গ্ৰাম পৰ্টেলত তেওঁ অভিযোগ দিয়াত তেওঁৰ দ্বিতীয় পত্নীৰ নাম 8 বছৰ পিছত PPOত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় সেয়েহে আপোনালোকেও CPN পৰ্টেল গ্ৰাউণ্ডত আপোনালোকৰ অভিযোগ থাকিলে সেয়া দাখিল কৰি আপোনালোকৰ সমস্যাসমূহ নিবাৰণ কৰিবলৈ সক্ষম হ'ব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল চৰকাৰী মহিলা কৰ্মচাৰীৰ বাবে বিশেষ নিয়ম এতিয়াৰ পৰা মহিলা কৰ্মচাৰীজনৰ স্বামী জীয়াই থকা স্বত্তেও স্বামীৰ পৰিৱৰ্তে ল'ৰা ছোৱালীৰ নাম আপোনাৰ নমিনী হিচাপে উল্লেখ কৰিব পাৰিব কিয়নো সেই মহিলা কৰ্মচাৰীৰ মৃত্যুৰ পিছত যাতে তেওঁৰ ল'ৰা ছোৱালীয়ে আপোনাৰ ফেমিলি পেঞ্চন পোৱাৰ বাবে যোগ্য বিবেচিত হয় এই ক্ষেত্ৰত কোৱা হৈছে যে মহিলা কৰ্মচাৰীৰ আপোনাৰ ডিভৰ্চ নাইবা তালাক হয় আৰু যাৰ ফলত মহিলা কৰ্মচাৰীসকলৰ লগত ঘৰুৱা উৎপীড়ন নাইবা হিংসাৰ বলি হয় কাৰণে CCS পেঞ্চন ৰুল 2021ত সংশোধন কৰা হৈছে আৰু এতিয়াৰ পৰা মহিলা কৰ্মচাৰীসকলে তেওঁৰ ল'ৰা ছোৱালীৰ নাম নমিনী হিচাপে দিব পাৰিব এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল হিমাচল হাইকোৰ্টে জনাইছে যে ৰিটায়াৰমেণ্ট বেনিফিট ৰখাই থ'ব নোৱাৰিব কিয়নো ৰিটায়াৰমেণ্ট বেনিফিট কৰ্মচাৰীৰ সেয়া এক অধিকাৰ আৰু সেয়েহে হাইকোৰ্টে জনাইছে যে ৰিটায়াৰমেণ্ট বেনিফিট যাতে ৰখাই থ'ব নোৱাৰিব আৰু কৰ্মচাৰী এজনে অৱসৰ গ্ৰহণ কৰাৰ লগে লগে যাতে অৱসৰকালীন সা সুবিধাসমূহ সোনকালে পাবলৈ সক্ষম হয় এতিয়া আমি ক'বলৈ ওলাইছোঁ আন এটা শেহতীয়া খবৰ সেয়া হ'ল ফিক্স মেডিকেল এলাউন্স যিটো আপোনাৰ লোকসভা নিৰ্বাচনৰ আগে আগে চৰকাৰে সেয়া জাননী আকাৰে প্ৰকাশ কৰিব লাগিছিল কিন্তু চৰকাৰে এতিয়া জাননী প্ৰকাশ কৰা নাই আৰু সেয়েহে পেঞ্চনভোগী সংগঠনৰ ফালৰ পৰা জনাইছে যে তেওঁলোকে এইবাৰ লোকসভা নিৰ্বাচনত চৰকাৰক এই সকনি দিব বুলি জনা গৈছে এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল CGHS লাভাৰ্থীসকলৰ বাবে এতিয়াৰ পৰা মাই চিলচৰ্চ এপ লঞ্চ কৰিছে আৰু যাৰ ফলত এই এপটো ডাউনলোড কৰাৰ ফলত আপোনালোকে বহুতো সুবিধা লাভ কৰিব সেয়া হ'ল আপোনাৰ CGHS লেব ৰিপৰ্ট মেডিকেল হিষ্টৰী অনলাইন বুকিং চিলচৰ্চ কাৰ্ড আৰু ইণ্ডেক্স কাৰ্ড ডাউনলোড মেডিকেল ক্লেইমৰ স্থিতি আনহাতে ৰেফাৰেলৰ বিৱৰণ আদি আপোনালোকে নিজৰ মোবাইল যোগে আপোনালোকে মাই চিলচৰ্চ এপৰ জৰিয়তে ঘৰত বহি আপোনালোকে জানিব পাৰিব